এয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। আজি আমি এটা বিশেষ কামত আহিছোঁ আৰু এইটো ভিডিঅ' শেষত মই জনাই দিম। প্ৰথমে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ জানো। অসমৰ গুৱাহাটীত অৱস্থিত এখন কলেজিয়েট ৰাজ্যিক বিশ্ববিদ্যালয়। 1948 চনৰ 26 জানুৱাৰীত স্থাপিত এই বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয়। 26 জানুৱাৰী 1948 চনত গুৱাহাটীস্থিত অসমৰ প্ৰথমখন মহাবিদ্যালয় কটন কলেজৰ চুট মাৰ্চন হলত বিশ্ববিদ্যালয়ৰ প্ৰথমখন সভা অনুষ্ঠিত হয়। কটন কলেজৰ ভিতৰতে প্ৰথমে বিশ্ববিদ্যালয়খনৰ কাম কাজ পৰিচালনা কৰা হৈছিল যদিও 1955-56 চনত ইয়াক জালুকবাৰীৰ গোপীনাথ বৰদলৈ নগৰলৈ স্থানান্তৰিত কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। বিশ্ববিদ্যালয়খন গুৱাহাটী জালুকবাৰী অঞ্চলত। কেম্পাছৰ দক্ষিণ দিশত এটা পাহাৰ আৰু উত্তৰ দিশত ব্ৰহ্মপুত্ৰ নদী বৈছে। কেম্পাছ এলেকাটো এখন সৰু চহৰলৈ গঢ় লৈ উঠিছে। বৰ্তমান গোপীনাথ বৰদলৈ নগৰ নামেৰে পৰিচিত হৈছে। শিক্ষক, বিষয়া, কৰ্মচাৰী আৱাসিক কোৱাৰ্টাৰৰ বাহিৰেও ছাত্ৰ ছাত্ৰীৰ বাবে 22টা আৱাসিক গৃহ আছে। প্ৰয়োজনীয় নাগৰিক সুবিধা যেনে স্বাস্থ্য সেৱা, পানী যোগান, ৰাস্তাৰ পোহৰ, আভ্যন্তৰীণ পথ, অতিথিশালা, ডাক আৰু টেলিগ্ৰাফ কাৰ্যালয়, ভাৰতীয় ষ্টেট বেংক, ইণ্ডিয়া ইউনাইটেড বেংক, কেণ্টিন, এখন বজাৰ, উদ্যান, খেলপথাৰ, প্ৰেক্ষাগৃহ, ইনডোৰ ষ্টেডিয়াম আদি কেম্পাছতে আছে। বিশ্ববিদ্যালয়খন 37 নং ৰাষ্ট্ৰীয় ঘাইপথত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা 10 কিলোমিটাৰ দূৰত আৰু কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা 5 কিলোমিটাৰ আৰু গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা 10 কিলোমিটাৰ দূৰত অৱস্থিত। আৰু দিছপুৰত থকা অসমৰ ৰাজধানী কমপ্লেক্স বিশ্ববিদ্যালয়ৰ পৰা 22 কিলোমিটাৰ দূৰত অৱস্থিত। ভিডিঅ'ৰ শেষত জনাব খুজিছোঁ যে মোৰ ইউনিভাৰ্চিটিত যোৱাৰ উদ্দেশ্যটো কি আছিলে। মই একচুৱেলি চাৰ্টিফিকেটৰ কাৰণে গৈছিলোঁ আৰু আপোনালোকৰ যিসকলৰ গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেটৰ ফাইনেল চাৰ্টিফিকেটখন আনিব খুজি আছে, প্ৰথমে আপোনালোকৰ এখন অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। তাৰ কিছুদিন পিছতে মোবাইলত মেছেজ আহিব অথবা আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো দি পেলাই অনলাইনত চেক কৰিব পাৰিব। তাতে ষ্টেটাছত যদি ৰেডি ফৰ কালেকশ্যন লিখা আহে তেনেহ'লে আপোনালোকে ইউনিভাৰ্চিটিত গৈ পেলাই চাৰ্টিফিকেটখন আনিব পাৰিব। আপোনালোকে এইখিনি কাম নিজৰ মোবাইলতো কৰিব পাৰিব অথবা নেটকেফত গৈ পেলাই কৰিব পাৰিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।